তোমালোক বহু ছাত্ৰছাত্ৰীয়ে কৈ আছিল ছাৰ অসমীয়া কুৱেশ্যন পেপাৰ এখন শ্বেয়াৰ কৰক যে পৰীক্ষা আহিলে তো যিসকল ছাত্ৰছাত্ৰীৰ অসমীয়া পৰীক্ষা হোৱা নাই তোমালোকে এইখন চাব পাৰা এনেকুৱা প্ৰশ্ন অহাৰ সম্ভাৱনা আছে টোটেল মাৰ্কছ 100 আৰু সময় থাকে 3 ঘণ্টা শ্ৰেণী অষ্টম বিষয় অসমীয়া আৰু এই বছৰৰ কুৱেশ্যন পেপাৰ হয় তোমালোকে চাব পাৰিবা এনেকুৱা প্ৰশ্ন তোমালোকে পৰীক্ষাত পাবা কমন হিচাপে ল'ব পাৰিবা আজিয়ে নহওক আমি আলোচনা কৰাৰ আগতে তোমালোক অৱগত কৰাব বিচাৰো ছাত্ৰছাত্ৰীসকল তোমালোক যিসকলে জানা তোমালোকে স্কিপ কৰিব পাৰা যিসকলে অৱগত নহয় তোমালোক জনাব বিচাৰো আমাৰ অনলাইনৰ এডমিশ্যন হৈ আছে আমি ভালে কেইবছৰৰ পৰা আমি ছাত্ৰছাত্ৰীক কম মাচুলত পঢ়াই আছো আৰু যাৰ ফলত ভাল এটা মাৰ্কছ পাবলৈ সক্ষম হৈছে মাহিলী মাত্ৰ 99 টকাত ল'ৰা ছোৱালীক আমি পঢ়াই আছো প্ৰত্যেক বছৰে চাৰিটা বিষয় মেথ সায়েন্স সোশ্যাল সায়েন্স আৰু ইংলিছ গ্ৰামাৰ আকৌ মই কৈছো মেথ সায়েন্স সোশ্যাল সায়েন্স আৰু ইংলিছ গ্ৰামাৰ চাৰিটা বিষয় মাত্ৰ 99 টকাত তোমালোকে কমে পোৱা 12 দিনত 500-600 টকা টিউচন লৈ অফলাইনত কিন্তু তোমালোকে অনলাইন অতি কম মাচুলতে পাৰিবা আৰু তোমালোকে বিদ্যালয়ৰ পৰা আখৰ যোৱাৰ প্ৰয়োজন নাই ঘৰতে মোবাইলটোৰ জৰিয়তে চাব পাৰিবা আৰু তোমালোকে ক্লাছ কৰি আছে নে মা দেউতাও শুনি থাকিব পাৰিব ক্লাছ কৰি আছে নে বা কেতিয়াবা তোমাৰ অসুবিধা হৈছে তোমালোকে পিছতো ভিডিঅটো চাই ল'ব পাৰিবা অৰ্থাৎ ক্লাছটো চাই ল'ব পাৰিবা ঠিক আছে লাইভ ক্লাছ হ'ব নোৱাৰবিলাক সুধিবও পাৰিবা ঠিক আছে আমি আলোচনা কৰিম প্ৰশ্নখন গতিকে কোনো ছাত্ৰতে ইচ্ছুক হৈ তোমালোকে হোৱাটছএপ নম্বৰ SMS বা ফোন কৰি জানিব পাৰিবা একেবাৰে প্ৰপাৰ এটা গাইড পাবা নোটছ পাতিবিলাক আমাৰ পৰাই পাবা ধুনীয়াকৈ তোমালোকে আগবাঢ়ি যাব পাৰিবা তলৰ প্ৰশ্নবোৰ উত্তৰ লিখা মুকুতাৰ মণি বুলি কবিয়ে কিহক বুজাইছিল লাচিতৰ অধীনত কিমান সৈন্য আছিল জন্মসূত্ৰে এন ফ্ৰাংক কোন সম্প্ৰদায়ৰ ছোৱালী আছিল বিজ্ঞান শাস্ত্ৰ কিহৰ ভঁৰাল বামনয় শাস্ত্ৰ মানে কি মৰাটত কোনে কিহৰ বাতৰি আনি দিলে পুৰণি দ্বাৰকা নগৰৰ অৱশেষ ক'ৰ পৰা উদ্ধাৰ কৰা হৈছিল সুখ পাবলৈ হ'লে আমি কি বলিদান দিব লাগিব টোপনি পাতৰ ল'ৰাজনৰ নাম কি সমাজ কাৰ দ্বাৰা গঠিত হয় উত্তৰ লিখা য'ত 3 পূৰণ 4 অৰ্থাৎ 4টাত তোমালোকৰ 3 নম্বৰকে আছে কিটি কোন কিটিক বন্ধু হিচাপে কিয় গণ্য কৰা হয় বিজ্ঞান শাস্ত্ৰ কিয় জ্ঞানৰ ভঁৰাল বুলি কোৱা হয় কোনবোৰ সম্পদক পত্ৰতাধিক সম্পদ বোলে ভূমি জাহাংগীৰ ভাবৰ সপোন কি আছিল এই সপোনবোৰ কিয় ফলৱৰ্তী নহ'ল সুখ নাইবা শিশুলীলা কবিতাৰ প্ৰথম আঠশাৰী মুখস্থ লিখাৰ লগতে কবিজনৰ নাম লিখা মানুহতকৈ কাগজত ধৈৰ্য বেছি বুলি এন ফ্ৰাংকে উপলব্ধি কৰিছিল কিয় বুজাই লিখা জ্যোতিপ্ৰসাদ আগৰৱালাৰ মতে সংস্কৃতি কি দখনা আৰু চৌবন্দী মূলতঃ কোন জনগোষ্ঠীৰ মহিলাৰ পোছাক নেলছন মেণ্ডেলাৰ জন্ম ক'ত আৰু কেতিয়া হৈছিল সংসাৰত সুখ পাবলৈ হ'লে কি কৰিব লাগিব কবিয়ে মানুহক কিয় দিনকণা বুলি কৈছে বলাই বুলি কাক কোৱা হৈছে আৰু কৃষ্ণৰ লগত তেওঁৰ সম্পৰ্ক কি নাম্বাৰকেইটা তোমালোকে দেখাই পাইছে কিমান থাকে চমু টকা লিখা য'ত তোমালোকৰ দুটা আছে 3 নম্বৰকে 6 নম্বৰ পাবা কৃষিভিত্তিক সমাজ আৰু বৰগীত ব্যাখ্যা কৰা 5 নম্বৰ আছে দেখিও নেদেখা কিয় দিনকণা সুখ যে হাততে আছে জীয়াই দিব পাৰে স্বাৰ্থ বলিদান সুখ ফুৰে বাছে বাছে তলৰ শব্দবোৰ আধুনিক শব্দ লিখা য'ত এটাত 1 নম্বৰকে 5টাত 5 নম্বৰ আছে হাসি চুনিয়া চক্ষু মাৱক কাম্পই বাক্য ৰচনা কৰা সুগন্ধি সাজ পোছাক উদ্ধাৰ আপুৰুগীয়া অসমীয়া ভাষাত কাৰক কেই প্ৰকাৰ আৰু কি লিংগ পৰিৱৰ্তন কৰা আই খৰ দতাল সুৰি মামা সমাৰ্থক শব্দ লিখা পংকজ হাত ধৰণী নেত্ৰ তলত দিয়া শব্দবোৰ সন্ধি পাতা আৰু ভাঙা তদুপৰি উচ্চাৰণ নীলযোগ আচল নৰযোগ ইন্দ্ৰ বিপৰীত শব্দ লিখা য'ত 5 নম্বৰ আছে 5টাত কৃপণ হিত মৰণ আই বৈধ তোমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক শিক্ষয়িত্ৰীলৈ অৰ্ধচুটি বিচাৰি এখন আবেদন লিখা ছাত্ৰছাত্ৰীসকল এইখনে আছিল কুৱেশ্যন পেপাৰ নিশ্চয় তোমালোকে পাৰিছা নেক্সট আমি আন কুৱেশ্যন পেপাৰ লৈ আহিম তাৰ আগতে তোমালোক জনাব বিচাৰো আকৌ এবাৰ মনত পেলাই দিছো SR এডুকেশ্যন ঘৰতে অধ্যয়ন অনলাইন টিউচন সময় আৰু কষ্ট ৰাহি কৰক অনলাইন শিক্ষা গ্ৰহণ কৰক বিষয়সমূহ বিজ্ঞান গণিত ইংৰাজী আৰু সমাজ বিজ্ঞান ক্লাছ 6 পৰা 10 লৈকে অনলাইন টিউচনৰ সুবিধা যোগাযোগ নম্বৰ হৈছে 9394628219 ঠিক আছে বাই